নমস্কাৰ। আমাৰ লামাজানবাসী ৰাইজৰ বাবে অতিকৈ সুখবৰটো হৈছে এইটো যে আমাৰ এই বৃহত্তৰ লামাজান অঞ্চলত এখনি জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠাৰ লগতে শুভ উদ্বোধনী অনুষ্ঠান আছে। গতিকে সেই বিদ্যালয়খনিত মই এজন সম্পাদকৰ দায়িত্বত আছোঁ। হয়তো মই সম্পূৰ্ণ আপোনালোকক ভিডিঅ'সমূহ দেখুৱাব নোৱাৰিব পাৰোঁ। গতিকে যিসমূহ পাৰোঁ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি দেখিবলৈ পোৱা মতে জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা ও শুভ উদ্বোধনী অনুষ্ঠানৰ এয়া প্ৰায় কাৰ্যসূচীসমূহ আৰম্ভ হৈ গৈছে। ভিডিঅ'টো চাই লওঁ, একেলগে চাওঁ। প্ৰশান্ত শইকীয়া ছাৰক অনুৰোধ জনাইছোঁ। জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় চিৰদিন থাকে, চিৰদিন আপোনালোকৰ সন্তানে, আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে এই সংগীত মহাবিদ্যালয়ৰ জৰিয়তে যাতে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকে নাচি উপকৃত হৈ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আমাৰ এই সংগীত মহাবিদ্যালয় যাতে সুন্দৰভাৱে চলি যাবলৈ সকলোৱে নৃত্যৰ লগত সহযোগ কৰিব পাৰিবা, সকলোৱে শিকিবা। ছাৰ আছে আমাৰ, ছাৰ আহক। এই আমাৰ মৰমৰ তোমালোকৰ ছাৰ দেই, সকলোৱে নমস্কাৰ দিয়া। এই ছাৰে আমাক নৃত্য শিকাব, ঠিক আছে। আৰু আমাৰ ছবি আৰ্টৰ ছাৰ বেলেগ আহিব, সংগীতৰ ছাৰ বেলেগ আহিব, হয়নে? সৰু বিয়া এটা বেছি নহয়, অলপ দীঘলকে। সবলা নৃত্য শুনিছা চবলৈ, হয় নাই? সকলো শুনিছা? অকমান সৰু দেখুৱা, নাচি দেখুৱা, তোমালোকে চাবা অলপ, হা? যিহেতু আজি জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে শেষ হৈছে, গতিকে আমি এই অনুষ্ঠানৰ সভাপতিদেৱৰ পৰা আমি জানিব বিচাৰিম এই জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ মূল বিষয়বস্তু সম্পৰ্কে। হয়, আজি লামাজান মাধৱবাৰী এই অঞ্চলটো সামৰি আমি ইয়াৰ স্থানীয় শিক্ষক
আৰু সচেতন লোকসকলৰ লগত আলোচনা কৰি আমাৰ ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক তথা আধ্যাত্মিক শিক্ষা শিক্ষিত কৰিবৰ কাৰণে আমি জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় নামেৰে এটা অনুষ্ঠান গঢ় দিছোঁ। এই অনুষ্ঠানটো আজি শুভ উদ্বোধনী দিন। আমি এই দিনটো আমি এই অঞ্চলৰ সকলো ৰাইজৰ সহযোগত তথা শিক্ষক সমাজ আৰু যিসকল আমাৰ স্থানীয় ব্যক্তি তেখেতসকলৰ সহযোগত আমি অনুষ্ঠানটো আজি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'লো। আমাৰ এই শুভ উদ্বোধন অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আমি আমাৰ চমকং উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত সৰজিৎ ৰায়চৌধুৰী ছাৰে এই অনুষ্ঠানটো উদ্বোধন কৰিলেহি। আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকিলে আমাৰ MSc কাৰ্যবাহী সদস্য ভৱানী বৰা বাইদেউ, আমাৰ চমকং গাঁও পঞ্চায়তৰ সভাপতি শিৱ কুমাৰ ডাঙৰীয়া, সকলোৰে সহযোগত আজি এটা সফলভাৱে আমি আজি এই উদ্বোধনী শুভ উদ্বোধন দিন আমি সফলভাৱে উদযাপন কৰিলোঁ। সকলোলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল। যিহেতু আজি জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় শুভ আৰম্ভণি হৈ গ'ল, দুৱাৰ মুকলি হ'ল, গতিকে আজি এই জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ আপুনি নামভৰ্তিৰ প্ৰচেছটো অকণমান কৰিলে মানে ঠিক আছে। হয়, জয়তে আমি জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আজি আমি এটা কথা সগৌৰৱে ক'ব পাৰোঁ যে লামাজান চেঙাজান চমকং অঞ্চলত অতি সুন্দৰভাৱে নতুন অনুষ্ঠান গঢ় লৈ উঠিবলৈ আমি সকলোকে আহ্বান জনাম। গঢ় লৈ উঠিছে জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়। গতিকে এই সংগীত মহাবিদ্যালয়ে আপোনালোকৰ ছাত্ৰ ছাত্ৰী, আপোনালোকৰ যুৱক যুৱতীসকলে ইয়াতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াতে আমাৰ বিভিন্ন দিশ ৰখা হৈছে, সত্ৰীয়া নৃত্য, বৰগীত আৰু সৃষ্টিশীল নৃত্য, সংগীত, এইখিনি ৰখা হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে, যিসকল যুৱক যুৱতীয়ে আমাৰ এই অনুষ্ঠানত এই বিষয়সমূহ শিকিম বুলি ভাবিছে, তেওঁলোকে আগবাঢ়ি আহিব বিচাৰিছে, শিকিম বুলি ভাবিছে, গতিকে তেওঁলোকক আমি আমাৰ অনুষ্ঠানলৈ মাতিছোঁ। আমাৰ মহাবিদ্যালয়ত নামভৰ্তি ইতিমধ্যে চলি আছে। তেওঁলোকে যিসমূহ বিষয় শিকিব বিচাৰে সেই সকলো বিষয় আমি সামৰি লৈছোঁ। সেইসমূহ বিষয়ে তেওঁলোকে এডমিশ্যন কৰি শনিবাৰ আৰু দেওবাৰে, শনিবাৰে 2 বজাৰ পৰা 4 বজালৈকে হ'ব আৰু দেওবাৰে 10 বজাৰ পৰা 2 বজালৈকে হ'ব। এই সময়ছোৱাত তেওঁলোকে সংগীত আৰু নৃত্য আৰু ছবি, সাহিত্য, আধ্যাত্মিক এই সকলোবোৰ দিশ আমি সামৰি লৈছোঁ। এই সকলোবোৰ দিশ তেওঁলোকে শিকিব পাৰিব। ধন্যবাদ। হয়, ধন্যবাদ থাকিল। তো মই আপোনালোকক স্ক্ৰীনত দি দিম কি ধৰণে কেনেকৈ এডমিশ্যন প্ৰচেছটো। তাত হয়তো আমাৰ ফোন নাম্বাৰ আছে, ফোন নাম্বাৰত আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰে। আমাৰ গাঁৱৰ ওচৰৰ যিমান আছে তেনেকৈ যোগাযোগ কৰিব। যিহেতু আজি অনুষ্ঠান থাকি খুব সুকলমে হৈ গ'ল, গতিকে এতিয়া আমি গাৰ্জেনসকলক সুধিব বিচাৰিম মানে কেনেধৰণে কি ধৰণে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম অনুষ্ঠান ভাগিৰ বিষয়ে অকণমান। নমস্কাৰ। আজি আমাৰ জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয়ৰ আজি আমাৰ শুভ উদ্বোধনী দিন। এই শুভ উদ্বোধনীত যথেষ্ট ৰাইজৰ সমাগম ঘটিছে, সহযোগিতা কৰিছে। এই শুভ উদ্বোধনীত এই ধৰণে যদি ৰাইজৰ সহযোগিতা যদি ভৱিষ্যতে পোৱা যাব, তেনেহ'লে এই মহাবিদ্যালয়খনে যথেষ্ট উন্নতি কৰি যাব বুলি আশা ৰাখিব পৰা হয়। হয়, আপোনাক ধন্যবাদ থাকিল। আপুনি দুই এষাৰ ইয়াৰ বিষয়ে। নমস্কাৰ, মোৰ নাম প্ৰদীপ গগৈ, মোৰ ঘৰ ইয়াতে। আমি বহুত দিনৰ পৰা এটা চিন্তা কৰি থকা, আমি আশা কৰি থকা এটা আজি ভাল দিন আমাৰ হাতত আহি পৰিছে। আজি আমি সকলোৱে মিলি ইয়াত শিক্ষক তথা যুৱক যুৱতী, গণ্যমান্য ব্যক্তি সকলোৰে লগত আলোচনা কৰি এখন জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় স্থাপন কৰা আজি প্ৰথম দিন, তাৰ আজি উদ্বোধন কাৰ্যসূচী হৈ গৈছে। ইতিমধ্যে ৰাইজে ধুনীয়া সহায় দিছে। আমাৰ এই স্কুলখনৰ জৰিয়তে আমি উঠি অহা নৱ প্ৰজন্মক ৰাষ্ট্ৰীয় পৰ্যায়লৈকে কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, বহুতখিনি চিন্তা কৰি আমি আজি এই কাৰ্যসূচীভাগ পতা হৈছিলে। তাতে আজি সকলোভাৱে ধুনীয়াকৈ আমাৰ কাৰ্যসূচী পাৰ হৈ গ'ল আৰু আগন্তুক দিনবোৰত আমি ইয়াতকৈ সুন্দৰভাৱে কিছু পদক্ষেপ লৈ আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। এয়া আমাৰ ক'বলগীয়া। হয়, ধন্যবাদ থাকিল আপোনালৈ। আপুনি কওক দুই এষাৰ। নমস্কাৰ। আজি লামাজান অঞ্চলৰ জ্যোতি বিষ্ণু সংগীত মহাবিদ্যালয় স্থাপন কৰা হৈছে। আজি সকলো সহায় সহযোগ বহুত ধুনীয়াকৈ পোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষ্মীমাই বৰুৱা, মোৰ ঘৰ নীলসিয়াত। আজি লামাজান এই বৃহত্তৰ অঞ্চলত যি জ্যোতি
বিষ্ণু সংগীত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে। তাৰে আজি শুভ উদ্বোধনী অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ। যথেষ্ট আমাৰ গাঁৱৰ পৰাও আশা কৰোঁ এই অনুষ্ঠানভাগি আজি যেনেধৰণে ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, ভৱিষ্যতলৈও এই অনুষ্ঠানভাগি যাতে সুচাৰুৰূপে পৰিচালনা হৈ যায় তাৰ বাবে উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ থাকিল আৰু আশা থাকিল তেওঁলোকে যাতে আমাৰ এই ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়ে। এই অঞ্চলটোত আমাৰ আজি এখন জ্যোতি বিষ্ণু মহাবিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। তাৰে আমি অভিভাৱক হয় আমাৰ এতিয়া যিখিনি পিছপৰা ল'ৰা ছোৱালী সেইখিনি কেনেধৰণে আগবঢ়াই দিব পাৰোঁ তাৰে ওপৰত আলোচনা কৰি আজি আমি এখন জ্যোতি বিষ্ণু মহাবিদ্যালয় সংগীত অনুষ্ঠান স্থাপন কৰা হৈছে। তাৰে আজি শুভক্ষণত বহুত ভাল লাগিলে, বহুতো ৰাইজ ওলাই আহিছে। সকলোৱে যাতে এনেকৈ ভৱিষ্যতলৈ আগবাঢ়ি আহে তাৰে আমাৰ কামনা। সকলো ল'ৰা ছোৱালী যাতে সাহসী হ'ব পাৰে, দিহা পৰামৰ্শ দি অভিভাৱকবিলাকে লৈ যাব পাৰে তাৰে ওপৰত আমি আশা ৰাখিলোঁ। এয়াকে কৈ সামৰণি মাৰিছোঁ। এইফালে আপুনি ক'ত দুই এষাৰ? মই বিশেষকৈ এটি কথা জনাবলৈ পাহৰি গৈছিলোঁ। আপোনাৰ বৃহত্তৰ অঞ্চলত বসবাস কৰি থকা বিভিন্ন জাতি আছে। সকলো জাতিৰ অভিভাৱকসকলক আমি জনাবলৈ পাই সুখী হৈছোঁ, আপোনালোকৰ সন্তানটি অনাগত দিনবোৰত ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়াত আমি সম্পূৰ্ণ দায়িত্ব লৈছোঁ আৰু আপোনালোককো এটি অনুৰোধ জনাইছোঁ, আপোনালোকে অৱহেলা নকৰি যেন আপোনালোকৰ শিশুসকলক আমাক দিয়ক, আমি কেনেকুৱা পৰ্যায়লৈকে লৈ যাব পাৰোঁ সেইটো ভগৱানৰ কথা আমাৰ শিক্ষকসকল আমাৰ পৰিচালনা সমিতিসকলৰ লগত আলোচনা কৰি আমি বিভিন্ন পৰ্যায়ত আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে অৱহেলা নকৰিব, আপোনালোকৰ সন্তান সকলক আমাৰ হাতত দিয়ক আৰু আমি এই সংগীতৰ জৰিয়তে আমি জাতি আৰু আমাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আমি আগবঢ়াই যাম বুলি আশা কৰিছোঁ। ধন্যবাদ থাকিল। থোৰতে ময়ো এইখিনিতে দুই এষাৰ কৈ যাওঁ। এতিয়া মানে কি হৈছে, আমাৰ এতিয়া বহুতো সংগীত মহাবিদ্যালয় আছে, মানে মহাবিদ্যালয় নহয় আচলতে, সংগীত শিকোৱা মানে এটা অনুষ্ঠান থাকে নিজৰ নিজৰ প্ৰাইভেট। কিন্তু ইয়াত কি হৈছে বস্তু, আপুনি যদি আমাৰ ইয়াত যদি এডমিশ্যন লয় বা ল'ৰাজনক বা শিকায়, তেতিয়া মানে ইয়াত এটা চাৰ্টিফিকেট দিয়া হ'ব আৰু এই চাৰ্টিফিকেটটো মানে ভৱিষ্যতৰ চাকৰিৰ কাৰণে আপোনালোকৰ মানে ইয়াত লাভালাভ হ'ব। কিছুমান পইণ্ট থাকে, ধৰি লওক কেতিয়াবা আপোনাৰ 1 পইণ্টৰ কাৰণে এটা চাকৰি নাপায়। গতিকে এনেকুৱা মানে সংগীত মহাবিদ্যালয় বা খেলৰ যদি আপোনাৰ চাৰ্টিফিকেট দেখায়, এখন এটা গভৰ্ণমেণ্ট চাৰ্টিফাইড হ'ব। গতিকে আপোনালোকক আশা কৰিছোঁ ইয়াত যাতে সকলোকে এডমিশ্যন দিয়াই যিখিনি চাৰ্টিফিকেটখনো গ্ৰহণ কৰক, লগতে পিছত ভৱিষ্যত দিনত যদি চাকৰিৰ কাৰণে যদি 1-2 পইণ্ট হয়তো তাৰ পৰাও পাই যাব। 1-2 পইণ্ট নহয় আচলতে 5 পইণ্ট বা 5% এনে কিবা এটা থাকে। গতিকে ইমানখিনিয়ে, ধন্যবাদ।